শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা যোগ্যতা থকা সত্ত্বেও আঁচনিৰ অধীনত স্কুটি প্ৰদান কৰা নাছিল বিভাগে আৰু এই লৈ 4 সপ্তাহৰ ভিতৰত চৰকাৰৰ শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে স্কুটিৰ পৰা বঞ্চিত প্ৰায় 250 গৰাকী শিক্ষাৰ্থীয়ে দাখিল কৰিছিল লেখ আবেদন এই আবেদনৰ ভিত্তিতে শুনানি গ্ৰহণ কৰি চৰকাৰৰ শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে গোচৰটো চলি থকাৰ মাজতে বঞ্চিত শিক্ষাৰ্থীক স্কুটি প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ বিষয়টো ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে চৰকাৰী অধিবক্তাই আৰু ইয়াৰ পিছতে ন্যায়ালয়ে স্কুটি বিতৰণৰ সময়ত গোচৰ তৰা শিক্ষাৰ্থীকো স্কুটি প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে 6 তাৰিখে প্ৰথম মোচন আহিলে যেতিয়া মোচন আহিলে তেতিয়া মোচনত তেওঁলোকে টাইম ললে কেছটো আৰু এতিয়া গম পাইছো 7 তাৰিখে আমি গম পালো যে তেওঁলোকে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা টুইট কৰিছে যে যিমানখিনি ষ্টুডেণ্টে পাছ কৰিছে সিলেক্ট লিষ্টত নাম আছিল আৰু কোচিং যিবিলাকে কৰি আছিল সেই গোটেই কোচিং কৰাখিনিক আমি দিম বুলি কৈ দিলে তাৰ পিছত নেক্সট ডেট আজি দিছিলে আজি যেতিয়া কেছটো কোৰ্টত উঠিলে মহামান্য আদালতে শুনিলে আমি সেই অৰ্ডাৰটো প্লেস কৰিলো কোৰ্টত প্লেস কৰাৰ পিছত কোৰ্টে চালি যাই চালে চাই পেলাই কৈছে নহয় আমি এটো নোটিছ ইছ্যু কৰিম আজি তেওঁলোকক গভৰ্ণমেণ্টক শোকজ কৰিছে 4 সপ্তাহ সময় দিছে কিন্তু আমি ভাবিলো যে হয়তো গভৰ্ণমেণ্টে এনেকুৱা এটা ক্লু লব পাৰে যে যেহেতু 230 জনে কেছ ফাইল কৰিছে তেওঁলোকে ক'ব পাৰে পিছত যে কেছ ফাইল কৰাখিনিক আমি নিদিও বাকিখিনিক দিম